উৰুলি গামোচা আশীৰ্বাদ নাম কীৰ্তন মৰমৰ ছোৱালীজনীক আজি সকলোৱে আদৰি আনিছে কিয়নো এই উৰুখা পজাৰ পৰা সপোন বুকুত বান্ধি এদিন ওলাই যোৱা ছোৱালীজনীয়ে পিতৃ-মাতৃ তথা গাঁওবাসীৰ সপোন বাস্তৱায়িত কৰিছে পিতৃ পেছাত এজন গাড়ী চালক ছোৱালীজনীক পঢ়ুৱাবলৈ সামৰ্থ্যৰ বাহিৰত আছিল পিতৃ কিন্তু কঠোৰ পৰিশ্ৰমেৰে চিপাঝাৰৰ জাকুৱাপাৰাৰ মুকুন্দ ডেকা আৰু অনিমা ডেকাৰ জীয়ৰী অদিতা ডেকাই নিযুক্তি লাভ কৰিছে ভাৰতীয় নৌসেনাত 8 মাহৰ কঠোৰ প্ৰশিক্ষণ অৱশেষত নিযুক্তি আনন্দিত পিতৃ-মাতৃ কি কম আৰু হয় হয় হেতু কাৰণে নথৈ আনন্দিত হৈছোঁ আৰু গাঁৱৰ মানুহৰো ছাপোৰ্ট আছে গোটেই অঞ্চলৰে ছাপোৰ্ট আছে মোৰ কাৰণে তাৰমানে চবে সহায়ো কৰিছিল সপোনতো কৰা নাছিলোঁ কিন্তু আজি হেমন্ত বিশ্ব ছাৰক মানে নথৈ আনন্দিত হৈছোঁ এইটো মানে আমি সৰুৰ পৰা মই বহুত কষ্ট কৰিছোঁ আৰু মোৰ কষ্টখিনি মাইনাটোৱে গোটেইখিনি গম পায় মানে মাইনাই মোক ক'লে এনেকুৱা পাপা মোক মানে অনলাইন কৰিব পইচা দি মই কিবা কৰি অনলাইন কৰিব পইচা দিছোঁ মানে মই সাধাৰণ মানে গাড়ী চলাই ফুৰোঁ তাৰপিছত মানে এনেকৈ চলি আছোঁ গাঁওবাসীৰ এই আদৰ সাদৰত আপ্লুত অদিতা এইটো মানে মই এনেই অনলাইনত চাইছিলোঁ চাই থাকোঁতে এইটো মই পাই গ'লোঁ পোৱাৰ পিছত মই অনলাইন কৰিলোঁ এক্সাম দিয়াত মোৰ নাম আহি গ'ল তাতে ফাৰ্ষ্টতে বাৰু অলপ কষ্ট হৈছিলে তাৰপিছত লাহে লাহে এইটো মই নেভিত 2024 চনৰ 17 এপ্ৰিলত জইন কৰিছিলোঁ তাৰ পৰা চিল্কাত ট্ৰেইনিং হৈছিলে তাৰ পৰা ভাইজাগত চিপ ট্ৰেইনিং হ'ল মোৰ মানে কি কয় চিপত ট্ৰেইনিং দিলে তাৰপাছত এতিয়া INS বিশ্বকৰ্মাৰ পৰা এতিয়া মই আন্দামানলৈ ট্ৰান্সফাৰ হৈছোঁ মোক পঢ়া শুনাত মানে আগতে কৈছিলে আৰু পঢ়া শুনাত গুৰুত্ব দিয়া ৰানিং কৰিবলৈ পাপাই লৈ গৈছিলে গাঁৱৰ মানুহেও মোক আগতে বহুত ভাল পাইছিলে এনেকৈ আগুৱাই যোৱাত সহায় কৰিছিলে কিবা সৰুৰে পৰা দেশৰ হৈ কিবা এটা কৰিব বিচৰা অদিতাৰ এই সাফল্যত অকল চিপাঝাৰেই নহয় সমগ্ৰ দৰংবাসী উৎফুল্লিত হৈছে চিপাঝাৰৰ পৰা দুলাল হাজৰিকা অসম লাইভ 24